কাৰ্বি আংলঙত অব্যাহত আছে শাসক দল আৰু বিজেপিত বিৰোধীৰ যোগদান প্ৰক্ৰিয়া। বিৰোধী আঞ্চলিক দল APICLCৰ 1053 নেতা কৰ্মীয়ে আজি ডিফুত পূব কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু লোকসভাৰ বিজেপি প্ৰাৰ্থী অমৰ সিং ত্ৰিশৰ লগতে জিলা বিজেপিৰ নেতৃত্বত উপস্থিত শাসক দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে। ডিফু লোকসভা সমষ্টিটো এক প্ৰকাৰ বিৰোধী শূন্য বুলি মন্তব্য কৰি CM ডক্টৰ তুলিৰাম ৰংহাঙে কয়, 19ৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে উত্তৰ পূবৰ ভিতৰতে সৰ্বাধিক ভোটত জয়লাভ কৰিছিল। এইবাৰ প্ৰাৰ্থী অমৰ সিং ত্ৰিশই দেশৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী হ'ব। উন্নয়নমূলক ইস্যু হিচাপে লৈ শাসক দলে সমষ্টিত বিজয় সাব্যস্ত কৰিব বুলি CM ডক্টৰ তুলিৰাম ৰংহাঙে কয়। প্ৰাৰ্থী অমৰ সিং ত্ৰিশই 4 লাখ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ যথেষ্ট পাইছোঁ আৰু এইবাৰ মানে যথেষ্ট আনিবৰ বাবে মই চেষ্টা কৰিম। কিমান ভোটত জিকিম বুলি ভাবিছে আপুনি? 4 লাখ প্লাছ হ'ব। টোটেল আমাৰ ভোটাৰ্ছ আছে 8,90,000, এইটোকে 4 লাখ প্লাছ পাব। আপুনি ডিমা হাছাওটো ডিমা হাছাও আমাৰ ফিল্ড বহুত ভাল আছে। ডিমা হাছাও গোটেই মণ্ডলত মই মানে ভিজিট কৰি আহিলোঁ, তাতে ৰেছপন্স বহুত ভাল আছে। তাতে 90,000 প্লাছ হ'ব। তাত টোটেল ভোটাৰ্ছ আছে 1,55,000। আপোনাৰ ফাইট কাৰ লগত হ'ব বুলি ভাবিব? ফাইট আৰু নাই আৰু কাৰ লগত হ'ব। ভয় ভাৱ একো নাই আৰু। আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়লৈ ইয়াত বিশেষকৈ ইয়াত ৰিজনেল পাৰ্টি APICLC বুলি কয়, তেওঁলোকৰ পাৰ্টি দল ত্যাগ কৰি 1053 আজি যোগদান কৰা হৈছে। যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত আমাৰ 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি অমৰ সিং ত্ৰিশক বিপুল ভোটত জয়যুক্ত কৰাৰ স্বাৰ্থত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হাতশক্তি কৰাৰ স্বাৰ্থত তেওঁলোকে 1053 যোগদান কৰা হ'ব। আৰু বৰজান কনষ্টিটুৱেঞ্চি আম আদমি পাৰ্টি তেওঁতো 23 নহ'লে 24 যোগদান কৰা হ'ব। এনেধৰণত কংগ্ৰেছৰ ধনশ্ৰী ৰিজনেল পাৰ্টি APICLC প্ৰায় 500 মান যোগদান কৰা হ'ব। লগতে কংগ্ৰেছৰ প্ৰায় 1000 মান যোগদান কৰা হ'ব। আৰু ইয়াত কাৰ্বি আংলং ডিমা হাছাও এক্স MLA, এক্স মন্ত্ৰী, এক্স CM বহুতো যোগদান কৰাৰ কাৰ্যসূচী আছে। আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ চিংথং কনষ্টিটুৱেঞ্চি APICLC গোটেইখিনি A to Z তেওঁলোকে জইন কৰাব। যিমানখিনি আছে মেম্বাৰ আছে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। তেওঁলোকে এটা ৰেলী পাতিব, গোটেইখিনি তেওঁলোকৰ যোগদান কৰাব। এনেধৰণত আমি চিন্তা কৰিছোঁ যে এবাৰ যোৱাবাৰ নৰ্থ ইষ্টৰ ভিতৰত হৰেণ সিং বে ডাঙৰীয়া হায়েষ্ট ভোট পাইছে। ফাৰ্ষ্ট আছে হৰেণ সিং বে, ছেকেণ্ড আছে কিৰণ ৰিজিজু, থাৰ্ড আছে ৰামেশ্বৰ তেলী। এইবাৰ আমি চিন্তা কৰিছোঁ যে ভাৰতৰ ভিতৰত অমৰ সিং ত্ৰিশক ৰাইজে আশীৰ্বাদ যাতে দিয়ে, যে প্ৰথম 1 নম্বৰ যাতে হায়েষ্ট ভোট পায়, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। ইলেকশ্যনটো হ'ব আৰু ৰাইজে ইলেকশ্যন, কাৰ্বি আংলং ইলেকশ্যন আপোনালোকে জানে যে ইয়াতে। আৰু ইয়াত বিৰোধীতো আমি এতিয়ালৈকে বিৰোধীটো আমিতো এতিয়া কোৱাই নাই, তেওঁলোকৰ কথা আমি পাতাই নাই। আমি দাবী কৰিছে যে বিজেপি এইবাৰ ছেকেণ্ড পজিশ্যনত থাকিব। তেওঁলোকৰ দাবী খাই আপোনালোকৰ মিডিয়া থ্ৰু প্ৰচাৰ কৰি থাকক, কিন্তু ৰিজাল্টে ক'ব। তেতিয়াতো ৰিজাল্টে তেওঁলোকে ক'ব। তেওঁ ৰিজাল্ট দেখুৱাব, তেওঁতে তেতিয়া গম পাব কিমান ভোট পাইছে। তেতিয়া কি ইছ্যু লৈ পেলাই আগবাঢ়িব আপোনালোকে? আমাৰ ডেভেলপমেণ্ট ইছ্যু, কাৰ্বি আংলঙৰ স্থায়ী শান্তি আৰু ডেভেলপমেণ্ট। আজি প্ৰত্যেক ঘৰে ৰেচন কাৰ্ড পাব, ৰেচন কাৰ্ডৰ লগত অৰুণোদয়ো পাব, অৰুণোদয়ৰ লগত আয়ুষ্মান ভাৰত কাৰ্ডো পাব, ৰেচন কাৰ্ডৰ লগত ফ্ৰী চিলিণ্ডাৰ গেছো পাব, অৰুণোদয়ৰ লগত যে তেওঁলোকৰ যে ছোৱালীবিলাকৰ যিটো পঢ়া খৰচ 10,000 ক্লাছ 10, 11, 12ৰ কাৰণে, আৰু ক্লাছ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী প্ৰত্যেক মাহত 12,500 টকা, তাৰপিছত ইউনিভাৰ্চিটিৰ পঢ়িলে 15,000 টকা পাব। সেইবিলাকৰ ইছ্যু লৈ ডেভেলপমেণ্ট ইছ্যু, বেলেগ ইছ্যু নাই।